নমস্কাৰ, মোৰ পৃথিৱী খোজ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে আপোনালোকক জনাব বিচাৰোঁ যে বাস্তৱ জীৱনত পিতৃ মাতৃসকল যে কেতিয়াবা ভুগিব লগা হয়, অকণমান বিশ্লেষণ কৰিব ওলাইছোঁ। আৰু মই অসমৰ দাদা বন্ধুসকলক জনাব বিচাৰোঁ যে আপোনালোকক মা দেউতাই যি বিচাৰে তাকে দিয়ে। যদি মটৰচাইকেল বিচাৰিছে মটৰচাইকেল দিছে, আৰু সেই মৰমখন প্ৰতিজন দাদাই দিব শিকক। কিন্তু মই আপোনালোকক এইটোৱে জনাব বিচাৰোঁ যে মনত দুখ নাপাব, আমি ভুক্তভোগী। আমি আপোনালোকৰ পৰাই শিকিছোঁ মা কি বস্তু, দেউতা কি বস্তু। গতিকে চাওকচোন আমাৰ জীৱনবোৰ কেনেকুৱা। আমি পথাৰত হোলোঙা লৈ ধান ৰ'দ বতাহ একাকাৰ কৰি কান্ধে কঢ়িয়াব লগা হৈছে, কিন্তু আপোনালোকক মা দেউতাহঁতে সেইটো কৰিব দিয়া নাই। বোলে মা মোক বাইক এখন লাগে, বাইকখনকো দি দিছে। গতিকে মনত দুখ নাপাব কথাখিনি কোৱাৰ বাবে। মোৰ পৃথিৱী খোজ ইউটিউব চেনেলে আজি আপোনালোকক জনাব বিচাৰোঁ যে এই পৃথিৱীত যিবোৰ চলিছে বাস্তৱ, সেইখিনিহে ক'ব বিচাৰিছোঁ। গতিকে আজি আমাৰ উপলব্ধি হৈছে, আপোনালোকৰ দৰে যদি মা দেউতা থাকিল হয়, এনেদৰে পথাৰত হোলোঙাৰ কান্ধত ধান কঢ়িয়াব লগা অৱস্থা আমাৰ নহয়। গতিকে যিমানখিনি আপোনালোকক বিচাৰে মা দেউতাই দিয়ে, সেইখিনি অনাদৰ কৰাৰ বাবে আৰু আধা ৰাস্তাতে বিদায় লৈ যোৱাৰ বাবে, মা দেউতাক দুখ দিয়াৰ বাবে আমাৰ দুখ লাগিছে। হয়তো মোৰ দৰে যিদিনা এওঁলোক হ'ব, বুজি পাব মা কি বস্তু। তেতিয়া উপলব্ধি হ'ব, যেতিয়া ৰ'দ বতাহ একাকাৰ কৰি হোলাবাৰী কান্ধত ধান লৈ কঢ়িয়াব, সেইদিনা বুজি পাব। নিজেই বিচাৰিলে নিজেই সেই বস্তুটো ল'ব লাগিব, আনে কোনো নিদিয়ে। গতিকে মই আপোনালোকক জনালোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আপোনালোক যেন বুজি পাওক মা দেউতাৰ মৰমবোৰ। গতিকে আশা কৰোঁ ভালেই দিনবোৰ আহক, মৰম অকণমান দিব, মৰমৰ দ্বাৰা যাতে মই আগুৱাই যাব পাৰোঁ। পুনৰ লগ পাম বুলি আশা ৰাখি বিদায় ল'লোঁ। ধন্যবাদ।